हेलो स्टूडेंट की खबर आपनालोकर आशा करो सकलोए भाले आछा। स्टूडेंट मैं राजीबुल और आपनालोके चाइ आछे स्टाडी उइथ राजीबुल। आजिर एइटो भिडिओत आलोचना करिम आगन्तक एपीएससी ग्रेड 4 एग्जाমৰ কাৰণে কেইটামান খুবেই গুৰুত্বপূৰ্ণ জিকে। যোনে যোনে মোৰ ভিডিঅ'বিলাক ইউটিউব চেনেলত চাই আছে তেনেহ'লে মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। যদি কোনোবাই মোৰ ভিডিঅ'বিলাক ফেসবুক পেজত চাই আছে তেনেহ'লে মোৰ ফেসবুক পেজটো ফলো কৰি দিব। পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ 1 নম্বৰ প্ৰশ্ন দিয়া আছে ৰাষ্ট্ৰসংঘ কেতিয়া গঠন কৰা হৈছিল। ইয়াৰ অপশন এ দিয়া আছে 20 অক্টোবৰ 2005 চনত, অপশন বি দিয়া আছে 24 অক্টোবৰ 1945 চনত, অপশন সি দিয়া আছে 24 অক্টোবৰ 1946 চনত, অপশন ডি দিয়া আছে 24 অক্টোবৰ 1990 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন বি অৰ্থাৎ 24 অক্টোবৰ 1945 চনত। 2 নম্বৰ প্ৰশ্ন দিয়া আছে ৰাষ্ট্ৰসংঘৰ প্ৰধান কাৰ্যালয় ক'ত অৱস্থিত। ইয়াৰ অপশন এ দিয়া আছে লণ্ডন, অপশন বি দিয়া আছে পেৰিছ, অপশন সি দিয়া আছে নিউয়ৰ্ক, অপশন ডি দিয়া আছে জেনেভা। ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেন্ট কৰি জনাওক। 3 নম্বৰ প্ৰশ্ন দিয়া আছে ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ কেইটা। ইম্পৰ্টেন্ট কোশ্চেন হয়। অপশন এ দিয়া আছে 5টা, অপশন বি দিয়া আছে 6টা, অপশন সি দিয়া আছে 7টা আৰু অপশন ডি দিয়া আছে 8টা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন বি অৰ্থাৎ 6টা। 4 নম্বৰ প্ৰশ্ন দিয়া আছে ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰৰ সংখ্যা কেইখন। অপশন এ দিয়া আছে 190 খন, অপশন বি দিয়া আছে 250 খন, অপশন সি দিয়া আছে 195 খন আৰু অপশন ডি দিয়া আছে 193 খন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন ডি অৰ্থাৎ 193 খন। 5 নম্বৰ প্ৰশ্ন দিয়া আছে WHO কেতিয়া গঠন কৰা হৈছিল। ইয়াৰ অপশন এ দিয়া আছে 1945 চনত, অপশন বি দিয়া আছে 1946 চনত, অপশন সি দিয়া আছে 1948 চনত আৰু অপশন ডি দিয়া আছে 1969 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন সি অৰ্থাৎ 1948 চনত। আপোনালোকে WHOৰ ফুল ফৰ্ম কি হ'ব কমেন্টত কমেন্ট কৰি জনাওক। 6 নম্বৰ প্ৰশ্ন দিয়া আছে ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত। অপশন এ দিয়া আছে নিউয়ৰ্ক, অপশন বি দিয়া আছে পেৰিছ, অপশন সি দিয়া আছে লণ্ডন, অপশন ডি দিয়া আছে ফ্ৰান্স। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন বি অৰ্থাৎ পেৰিছ। 7 নম্বৰ প্ৰশ্ন দিয়া আছে UNDP কেতিয়া গঠন কৰা হৈছিল। অপশন এ দিয়া আছে 1946 চনত, অপশন বি দিয়া আছে 1945 চনত, অপশন সি দিয়া আছে 1995 চনত আৰু অপশন ডি দিয়া আছে 1990 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন সি অৰ্থাৎ 1995 চনত। 8 নম্বৰ প্ৰশ্ন দিয়া আছে NATO অৰ্থাৎ নেটোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত। ইয়াৰ অপশন এ দিয়া আছে লণ্ডন, অপশন বি দিয়া আছে আমেৰিকা, অপশন সি দিয়া আছে ছিংগাপুৰ আৰু অপশন ডি দিয়া আছে ব্ৰুছেলছ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন ডি অৰ্থাৎ ব্ৰুছেলছ। 9 নম্বৰ প্ৰশ্ন দিয়া আছে ICCৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত। অপশন এ দিয়া আছে ইণ্ডিয়া, অপশন বি দিয়া আছে পাকিস্তান, অপশন সি দিয়া আছে ডুবাই আৰু অপশন ডি দিয়া আছে বাংলাদেশ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন সি অৰ্থাৎ ডুবাই। 10 নম্বৰ প্ৰশ্ন দিয়া আছে ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিবগৰাকী কোন। ইয়াৰ অপশন এ দিয়া আছে ইউহান্ট, অপশন বি দিয়া আছে কফি আন্নান, অপশন সি দিয়া আছে বেন কিন মুন আৰু অপশন ডি দিয়া আছে এন্টনিও গুটাৰ্ছ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন ডি অৰ্থাৎ এন্টনিও গুটাৰ্ছ। থ্যাংক ইউ।